আসো জিন্দাবাদ 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 গরাখনি এসে পর্যন্ত করব লাগিব গরাখনি এসে পর্যন্ত করব লাগিব আমার দাবি ন্যায্য দাবি আসো জিন্দাবাদ আসো মানচিত্রের পৰা দক্ষিণ হালমাৰা মানকাচৰ জিলাখন নাইকিয়া হৈ যাব। এই ক্ষেত্ৰত চৰকাৰৰ ভেকভাৱনাবোৰ আমি দেখিছোঁ, চৰকাৰক আমি ধিক্কাৰ দিছোঁ। এটা কথা ক'ব বিচাৰিছোঁ যে অসমৰ ৰাইজৰ উন্নয়নৰ হকে কাম কৰক, যদি কাম কৰিব নোৱাৰে তেনেহ'লে আপোনালোকে পদত্যাগ কৰক। অসমৰ জলসম্পদ বিভাগৰ মন্ত্ৰী বিজেশ হাজৰিকাই বিভিন্ন সময়ত কথা কৈ থাকে, তেখেতে এগৰাকী ভুৱা প্ৰতিশ্ৰুতি দিয়া এগৰাকী মিথ্যাবাদী মন্ত্ৰী হয়। তেখেতে আমাক কথা দিছিল দক্ষিণ হালমাৰা মানকাচৰ জিলাখন আমি স্থায়ী মূৰ্তি ৰোধ কৰাৰ কাৰণে কাম কৰিম, কিন্তু কেইবাবাৰো আহিছিল। আজি আমাৰ অভিভাৱক মন্ত্ৰী কেশৱ মহন্ত ডাঙৰীয়াই কি কৰিছে, আমাৰ গাৰ্জিয়ান মিনিষ্টাৰ হয় দক্ষিণ হালমাৰা মানকাচৰ জিলাৰ ৰাইজক ইমান দুৰ্দশা, আজি বানপানীৰ সময়ত মানুহে কিমান জৰ্জৰিত হৈছে, চৰাঞ্চলৰ মানুহৰ ধ্বংস হৈছে, ঘৰ বাৰী ধ্বংস হৈছে, কিন্তু এদিনো অহা নাই এই মন্ত্ৰীবোৰ আহি খবৰ লোৱা নাই। তেখেতক আমি মন্ত্ৰী এনে বনাইছোঁ নেকি যে দিছপুৰত বহি থকাৰ কাৰণে, ৰাইজৰ কাম কৰাৰ কাৰণে তেখেতক মন্ত্ৰী বতা হৈছে। যদি তেখেতৰ পদটো ভালদৰে চলাব নোৱাৰে, শাসন কৰিব নোৱাৰে, তেখেতকৈ ভাল মানুহ এইখন অসমত আছে, তেখেতে পদত্যাগ কৰক, আমি প্ৰত্যাহাৰ জনাইছোঁ। গতিকে আপোনালোকৰ সংবাদ মাধ্যমৰ যোগেদি অসম চৰকাৰক ক'ব বিচাৰিছোঁ, অতি সোনকালে দক্ষিণ হালমাৰা মানকাচৰ জিলাৰ নাইবা অসমৰ যিসমূহ ঠাইত ব্ৰহ্মপুত্ৰ গৰাখহনীয়া আজিৰ দিনত অব্যাহত আছে, অতি সোনকালে স্থায়ী প্ৰতিৰোধ কৰিব লাগে, বৰ্ডাৰ প্ৰটেকশ্যন পদ্ধতিৰে স্থায়ী প্ৰতিৰোধ কৰিব লাগে। আৰু এটা কথা কি যে বিজেশ হাজৰিকা ডাঙৰীয়াই বিভিন্ন সময়ত কৈ থাকে যে আমি মন্ত্ৰী হৈ থকা অৱস্থাত ব্ৰহ্মপুত্ৰ গৰাখহনীয়া 70% শেষ কৰিছোঁ, একেবাৰে ভুৱা কথা। দক্ষিণ হালমাৰা মানকাচৰ জিলাত আহি কেনে এদিন ঘূৰি গৈছে, কিন্তু ব্ৰহ্মপুত্ৰ গৰাখহনীয়া গৈ কোনো ধৰণৰ মাত মতা নাই, আজিৰ দিনতো কাম কৰা নাই। গতিকে আপোনালোকৰ সংবাদ মাধ্যমৰ যোগেদি পুনৰাই জলসম্পদ বিভাগ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আহ্বান জনাইছোঁ যে আপুনি দুটা চকুৰে আমাক নেদেখিব, দক্ষিণ হালমাৰা মানকাচৰ জিলা অসমৰ এটা অংশ হয়, আমাৰ এই মানুহবোৰক আপুনি অসমীয়া মানুহ হিচাপে দেখক। ইয়াত আপুনি বিভিন্ন ধৰণৰ মন্তব্য দেখে, এই মন্তব্য কেতিয়াও নিদিব। অতি সোনকালে ব্ৰহ্মপুত্ৰ গৰাখহনীয়া আপোনালোকে স্থায়ী প্ৰতিৰোধ কৰক, নহ'লে কিন্তু অনাগত দিনত ইয়াতকৈ আমি ভয়াৱহ আন্দোলন কৰি তুলিবলৈ বাধ্য হ'ম। এয়া কিন্তু স্পষ্টভাৱে জলসম্পদ বিভাগ আৰু অসম চৰকাৰক সকীয়াই দিছোঁ।